নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 22 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ নাম কৰ্তন কৰিবলৈ বিয়লক হেঁচা দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ নাম কৰ্তন কৰিবলৈ বিয়লক হেঁচা দিয়া বিজেপি নেতাক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 343 গৰাকী জীৱিত ভোটাৰক মৃত খোজাবলৈ বিজেপি নেতাই বিয়লক হেঁচা দিছিল বিয়লক 7 নম্বৰ ফৰ্ম ফিল আপ কৰি নাম কৰ্তনৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপন হৈছে পশ্চিমবংগৰ তামলুকত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়তৰ বিজেপি সদস্য অমৃত মণ্ডলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে অমৃত মণ্ডলক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে মুছলমানৰ নাম কৰ্তন কৰিবলৈ বিয়লক হেঁচা দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি মুছলমানক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ চাপৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী সকলো নথিপত্ৰ ঠিকে থকাৰ পাছতো কিদৰে জাননী আহিল বুলি প্ৰশ্ন উত্থাপন কৰিছে শ লোকে পৰৱৰ্তী খবৰ এবাৰ ভোট চুৰিক লৈ ৰাজ্যৰ বহু সমষ্টিত হাহাকাৰ পৰিস্থিতি বিজেপিয়ে বহু সমষ্টিত 20,000কৈ ভোটাৰৰ নাম কাটিছে বিৰোধী পক্ষই বিষয়টো আগবঢ়াই নিব পৰা নাই এছাৰৰ নামত ভোটাৰৰ নাম কৰ্তনক লৈ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে খন্দিয়াৰ পৰৱৰ্তী খবৰ কাইলৈৰ ভিতৰতে এৰিব লাগিব মাটি এবাৰ 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তত ধাৰাবাহিকভাৱে বিজেপি চৰকাৰখনে উচ্ছেদ অব্যাহত ৰাখিছে কোনো লোকক শান্তিত থাকিব নিদিয়ে চৰকাৰে কোনো অবৈধ লোকক শান্তিত থাকিব নিদিয়ে চৰকাৰে দয়া নাই ক্ষমা নাই এবাৰ আন এক বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কাইলৈ অন্ত পৰিব শ বেদখলকাৰীৰ প্ৰশাসনে দিয়া সময়সীমা 1500 বিঘা ভূমি চলিব প্ৰশাসনৰ বুলডোজাৰ এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাকী সংখ্যালঘুলৈ উচ্ছেদৰ জাননী দিয়াৰ পাছতে এইবাৰ হাহাকাৰ যোগী গোপাৰ ইখনৰ পিছত সিখন গাঁৱত এতিয়া উচ্ছেদক লৈ আতংকৰ সৃষ্টি হৈছে কৰিয়া পাহাৰ ভাৰালকুণ্ডৰ পিছত এইবাৰ দলনি বিল গাঁৱলৈ উচ্ছেদৰ জাননী এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ 21 জানুৱাৰী জাননী দি 23 জানুৱাৰীত এই ভূমি এৰি দিয়াৰ হুংকাৰ এই নিৰ্দেশ দিয়া হৈছে উচ্ছেদৰ পূৰ্বে ইতিমধ্যে ঘৰে ঘৰে ৰঙা ক্ৰছ চিহ্ন দি গৈছে লাটমণ্ডলে উচ্ছেদৰ পূৰ্বে ঘৰে ঘৰে ক্ৰছ চিহ্ন দি গৈছে লাটমণ্ডলে পৰীক্ষাৰ প্ৰাক মুহূৰ্তত উচ্ছেদ নচলাবলৈ প্ৰশাসনক আহ্বান জনাইছে গাঁওবাসীয়ে পৰৱৰ্তী খবৰটো হৈছে অমৃত প্ৰভাক জামিন দিয়ক তাই অজলা কম বয়সীয়া ছোৱালী অমৃত প্ৰভাৰ জামিন বিচাৰি অধিবক্তাৰ অদ্ভুত যুক্তি এবাৰ জুবিন গাৰ্গক এক প্ৰকাৰে দোষী খোজোৱাৰ যুঁজা এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক এক প্ৰকাৰে দোষী খোজোৱাৰ যুঁজা চলিছে আদালতত অমৃত প্ৰভাৰ জামিনৰ বাবে জুবিন গাৰ্গৰ দোষাৰোপ একেটা কোঠাত থকাত বাধা দিব লাগিছিল জুবিন গাৰ্গে অমৃত প্ৰভা এগৰাকী ছোৱালী গতিকে অলপ বেলেগকৈ চাব লাগে তাইৰ বয়স কম মাত্ৰ 29 বছৰীয়া ছোৱালী বহুত প্ৰগ্ৰেম কৰিছে তাই একো নাজানে তাই অজলা ছোৱালী জুবিন গাৰ্গে অনবৰতে হোটেলৰ কোঠাত খুৰাপান কৰি আছিল অমৃত প্ৰভাক বচাবলৈ যুক্তি অনন্ত ভূঞা আৰু গেব্ৰিয়েল চাহুৰ অমৃত প্ৰভাক জামিন দিয়াবলৈ উঠি পৰি লাগিছে হেনো অধিবক্তা যিকোনো পৰ্যায়তে অমৃত প্ৰভাক জামিনৰ চেষ্টা দুই অধিবক্তাৰ জুবিনৰ চৰিত্ৰ হনন কৰি হলেও নিৰ্দোষী খোজোৱাৰ চেষ্টা চলাইছে অধিবক্তাই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি হলেও নিৰ্দোষী খোজোৱাৰ চেষ্টা চলাইছে অধিবক্তাই শীঘ্ৰেই হয়তো মুকলি আকাশৰ তললৈ আহিব পাৰে অমৃত প্ৰভা
অম্বিকবাৰ জামিন বিচাৰি অধিবক্তাৰ অদ্ভুত যুক্তি পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ স্পা চেলুনত এয়া কি চলিছে 5খন স্পা চেলুনৰ পৰা আৰক্ষীৰ জালত পৰিছে 10 গৰাকী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভুক্তভোগী 13 গৰাকী যুৱতীক গুৱাহাটীৰ 4খন থানাই যৌথভাৱে চলাইছিল অভিযান গাঁৱৰ 20-35 বছৰীয়া যুৱতীক টাৰ্গেট কৰি অসাধু চক্ৰই কৰিছে অবৈধ কাম এটা গুৰুত্বপূৰ্ণ খবৰ পল্টন বজাৰ চানমাৰী পানবজাৰ গীতানগৰত অভিযান চলাইছে পানবজাৰৰ বাৰখপ হেয়াৰ স্পাত গ্ৰেপ্তাৰ কৰা হৈছে 2 জনক পল্টন বজাৰৰ মণিপুৰী বস্তিত দিব্যা বিউটি সেলুনৰ পৰা 3 জনক গ্ৰেপ্তাৰ গীতানগৰৰ মৌ স্পা সেলুনৰ পৰা 4 জনক গ্ৰেপ্তাৰ চানমাৰীৰ কালাৰ স্পা সেলুনত পৰা 2 জনক আৰক্ষীৰ জালত পৰিছে অনৈতিক কাৰ্যত লিপ্ত যুৱতীৰ তথ্য পালে খবৰ দিয়ক আৰক্ষীক মহানগৰীত চলা অনৈতিক কাৰ্যক লৈ সংবাদমেল ডিচিপি সম্ভাৱী মিশ্ৰৰ পৰৱৰ্তী খবৰ হৈছে মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ এই মুহূৰ্তত ডাঙৰ খবৰ ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে এটা ব্ৰেকিং নিউজ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কেৰালাৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ আন এটা খবৰ হৈছে বন্ধ মাদ্ৰাসা খোলাৰ নিৰ্দেশ এবাৰ ন্যায়ালয়ৰ নহলে হেৰুৱাব নাগৰিকত্ব এই মুহূৰ্তৰ ডাঙৰ খবৰ চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাসা অবৈধ বুলি কয় বন্ধ কৰা মাদ্ৰাসা খোলাৰ নিৰ্দেশ ডাঙৰ খবৰ বিজেপি চৰকাৰে কোনো মাদ্ৰাসা অবৈধ বুলি কৰিব নোৱাৰিব বন্ধ মাদ্ৰাসা খণ্ডত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান স্বীকৃতি নোপোৱা মাদ্ৰাসা 24 ঘণ্টাৰ ভিতৰত খোলাৰ নিৰ্দেশ ব্ৰেকিং নিউজ মাদ্ৰাসালৈ বৃহৎ সকাহ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে হাজাৰ হাজাৰ মাদ্ৰাসাৰ আঁতৰিব পাৰে নিষেধাজ্ঞা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ড বিচাৰপীঠৰ এই ৰায়দান উত্তৰ প্ৰদেশত প্ৰায় 16,540 স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাসা আছে 2017 চনত মাদ্ৰাসাসমূহৰ স্বীকৃতি বাতিল কৰিছিল চৰকাৰে কেইবাখনো জিলাৰ শ শ মাদ্ৰাসা ধ্বংস কৰা হৈছিল কেইবাখনো জিলাৰ শ শ মাদ্ৰাসা ধ্বংস হৈছিল আইন অনুসৰি স্বীকৃতি নোপোৱা মাদ্ৰাসা বন্ধ কৰিব নোৱাৰি চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাসা আন এটা ব্ৰেকিং নিউজ সিল হ'ব পাৰে সিদ্ধাৰ্থৰ ফ্লেট সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি ফটাকিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A নম্বৰৰ ফ্লেটটো ক্ৰয় কৰাৰ তথ্য দাখিল SIT সিল হ'ব পাৰে সিদ্ধাৰ্থৰ ফ্লেট পৰৱৰ্তী খবৰটো হৈছে নিশা কেইবাটাও মন্দিৰ ভাঙি লণ্ডভণ্ড এবাৰ টাৰ্গেট মন্দিৰত এটা ডাঙৰ খবৰ নিশা ৰাজ্যত মন্দিৰ আক্ৰমণৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুষ্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিছে মন্দিৰৰ মূৰ্তি এটা দুটা নহয় কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই ঘটনাক লৈ নিশাৰে পৰা মংগলদৈৰ উত্তেজনাই বিৰাজ কৰিছে মংগলদৈৰ নিকটৱৰ্তী চেৰেং চাপৰি মন্দিৰ গেৰিমাৰী কালী মন্দিৰত ঘটনা সংঘটিত হৈছে নোয়ানদী কালী মন্দিৰকে ধৰি কেইবাটাও মন্দিৰত আক্ৰমণৰ ঘটনা মূৰ্তি লণ্ডভণ্ড কৰি চৌহদত পেলাই থৈ যায় দুষ্কৃতিকাৰীয়ে আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ এক এম্বুলেন্স
দুৰ্ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ, ৰাজ্যত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্স পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত। কলকাতাৰ পৰা মৃতদেহ লৈ বৰপেটালৈ আহিছিল এম্বুলেন্সখন আৰু তাৰ পাছতে গন্তব্যস্থান পোৱাৰ পূৰ্বেই বঙাইগাঁৱৰ চপৰাকাটাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এম্বুলেন্সত দীৰ্ঘ সময় ধৰি আবদ্ধ হৈছে জেলেকা বেগমৰ মৃতদেহ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাহনত থকা 3 জন। শোকৰ মাজতেই ভয়ংকৰ শোকাবহ ঘটনাই পুনৰ দুখ দিছে পৰিয়ালক। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা আহি গছত খুন্দা মাৰিছে এই এম্বুলেন্সখনে। ৰাজ্যত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পৰৱৰ্তী খবৰটো হৈছে জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা কৰ্তন নাম। এছাৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ তেজপুৰত হাহাকাৰ। এছাৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ তেজপুৰত এই মুহূৰ্তত হাহাকাৰ লাগিছে। ডাঙৰ খবৰ, ষড়যন্ত্ৰ কৰি গৰীয়া মুছলমানৰ নাম কটাৰ অভিযোগ। ভোট কটাক লৈ নিশা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। ভোট কটাক লৈ নিশা উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰিছে। মৃত বুলি 150 মানুহৰ নাম কটা গ'ল তেজপুৰত। তেজপুৰ হাৰিগাঁও শইকীয়া চুবুৰী মুছলমান গাঁৱত উত্তপ্ত পৰিস্থিতি। 400 বছৰতকৈও অধিক পুৰণি গাঁৱত থকা মুছলমানৰ নাম কৰ্তন হৈছে। ৰমেশ নায়ক নামৰ বিয়লৰ বিৰুদ্ধে উঠিছে অভিযোগ। কোনো চৰকাৰী চাকৰিয়াল, কোনো আকৌ সুলভ মূল্যৰ দোকানী মুছলমান হোৱাৰ বাবেই অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। পিতৃ মাতৃৰ নাম থকাৰ বিপৰীতে কটা গ'ল পুত্ৰৰ নাম। বিসংগতি আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ তীব্ৰ প্ৰতিবাদ। এগৰাকী মহিলাৰ ফেচবুক লাইভত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। খবৰটো হৈছে জুবিনৰ দেশত হত্যাকাৰীক বচাবলৈ আহিছে বহিৰাজ্যৰ অধিবক্তা। নিজ নিজ অধিবক্তালৈ শক্তিশালী ৰূপত এবাৰ অভিযুক্ত। হত্যাকাৰীক বচাবলৈ জুবিনৰ দেশলৈ আহিছে বহিৰাজ্যৰ অধিবক্তা। গুৰুত্বপূৰ্ণ খবৰ, হত্যাকাৰীক বচাবলৈ কলকাতাৰ পৰা ৰাওনা অধিবক্তাৰ দল। জুবিনৰ মৃত্যুত শোকস্তব্ধ অসমত হ'ব হত্যাকাৰীৰ হৈ যুঁজ। অসমৰ উকিল সন্থাক চেলেঞ্জ দিব কলকাতাৰ অধিবক্তাই। ডাঙৰ খবৰ, জুবিন পত্নী গৰিমাই অসুৰ বুলি কোৱা সকলক বচাবলৈ হ'ব চেষ্টা। প্ৰিয় জুবিনক প্ৰাণ কাঢ়ি নিয়া অভিযুক্ত মুখত বিৰিগিবেনৰ কি হাঁহি, এই প্ৰশ্ন উত্থাপন হৈছে। অসুৰক জামিন দিয়াবলৈ আদালতত হ'ব যুঁজ। হত্যাকাৰীৰ বিৰুদ্ধে যুক্তি আগবঢ়াব লোক অধিবক্তাৰ দলে। পৰৱৰ্তী খবৰটো হৈছে ৭৫খন দেশত ন' এন্ট্ৰি ঘোষণা কৰা হৈছে। কোন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকা। ডাঙৰ খবৰ, এই মুহূৰ্তত বিশ্বৰ মুঠ ৭৫খন দেশৰ নাগৰিকক ন' এন্ট্ৰি ঘোষণা কৰা হৈছে। ৭৫খন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকা। এই মুহূৰ্তত ডাঙৰ খবৰ, আমেৰিকাত নিষিদ্ধ হৈছে বাংলাদেশ, পাকিস্তানৰ নাগৰিক। বাংলাদেশী আৰু পাকিস্তানীক ভিছা নিদিয়ে আমেৰিকাই। ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। ৭৫খন দেশৰ তালিকাত আছে ৰাছিয়া, ইৰাণৰ নাম। আফগানিস্তান, ব্ৰাজিলৰ দৰে দেশৰো নাম আছে তালিকাত। অহা 21 জানুৱাৰীৰ পৰা বলবৎ হ'ব এই কঠোৰ নিয়ম। নিৰাপত্তাজনিত কাৰণত এই বৃহৎ সিদ্ধান্ত ট্ৰাম্প চৰকাৰৰ। দিনটোৰ আন এটা ডাঙৰ খবৰ, এইবাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেট। সম্পূৰ্ণৰূপে বন্ধ ঘোষণাৰ বিক্ৰী। ডাঙৰ খবৰ, সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী। কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী। ডাঙৰ খবৰ, সকলোকে আচৰিত ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। কেপি ৰজনীগন্ধা সিগনেচাৰকে ধৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী বন্ধ ঘোষণা কৰা হৈছে। কেপি ৰজনীগন্ধা সিগনেচাৰকে ধৰি আদি কৰি বিক্ৰী বন্ধ চিগাৰেটৰো। ধপাত সেৱনকাৰীলৈ বেয়া খবৰ আহি পৰিছে। উৰিষ্যা চৰকাৰৰ ধপাত আৰু পাণ মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে 200 ফুট তলৰ দ খাৱৈত বাগৰি পৰিছে এখন সেনাৰ বাহন, য'ত 4 গৰাকী জোৱান শ্বহীদ হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো। জম্মু কাশ্মীৰৰ পৰা দেশবাসীলৈ আহিছে দুখবৰ। 200 ফুট তলৰ দ খাৱৈত বাগৰি পৰিছে ভাৰতীয় সেনাৰ বাহন।
জম্মু কাশ্মীৰৰ দুটা জিলাত সেনাৰ বাহনৰ সৈতে কুকাবহ ঘটনা সংঘটিত হৈছে। 17 গৰাকীকৈ সেনা জোৱান আছিল বাহনখনত। 4 গৰাকীকৈ সেনা জোৱান বৰ্তমানলৈ শ্বহীদ হোৱাৰ খবৰ পোহৰলৈ আহিছে। জীৱন মৃত্যুৰে যুঁজিছে প্ৰায় 9 গৰাকীকৈ জোৱানে। বহু উচ্চতাত থকা পোষ্ট লৈ গৈ আছিল সেনাৰ বাহনখন। যাত্ৰাৰ সময়তেই হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাহনৰ চালকে। জম্মু কাশ্মীৰৰ পৰা দেশবাসীলৈ আহিছে অত্যন্ত দুখবৰ। পৰৱৰ্তী খবৰটো হৈছে অসমত কংগ্ৰেছ চৰকাৰ হলে মদৰ দোকান বন্ধ কৰি বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলাৰ দেনগাঁৱত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এক বৃহৎ কৰ্মী সভা অনুষ্ঠিত কৰি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। নিৰ্বাচনী ৰণডংকা বজাইছে আগন্তুক নিৰ্বাচনক লৈ, য'ত উপস্থিত আছিল কংগ্ৰেছৰ ভালে কেইগৰাকী আগশাৰীৰ নেতাই। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিত্ব লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ আদিকে কৰি ভূপেশ বাগলৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা সভাখনত উপস্থিত আছিল, য'ত ভাষণ প্ৰসংগত সভাপতি গৌৰৱ গগৈয়ে শাসকীয় বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী অসমৰ ভয় আৰু ভাবুকিৰে চৰকাৰ চলোৱা বুলি মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যুঁজ এখন হ'ব, অসমৰ ৰাইজে যুঁজিব, অসমৰ ৰাইজ এইবাৰ জিকিব। কেৱল সিমানেই নহয়, চৰকাৰখনে আঁচনি দিয়াৰ বাদে একো কাম কৰা নাই বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে আঁচনি সকলোৱে পায়নে, ঔষধ কম মূল্যত পায়নে, গাঁৱৰ বাট পথৰ দুৰৱস্থা ভালনে, জল জীৱন আঁচনিৰ পাইপেৰে পানী ওলায়নে ইত্যাদি ৰাইজক প্ৰশ্ন কৰি এয়া বিজেপি দলৰ কামৰ নমুনা বুলি এইদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে।